যে পৰম পিতাৰ আশীৰ্বাদত 2003 চনত তেখেতৰ আদেশানুক্ৰমে আমি শ্ৰী আই বাবা সেৱা আশ্ৰম নামে এই আশ্ৰমখন আমি ইয়াতে স্থাপন কৰিলোঁ। স্থাপন কৰাৰ পাছত প্ৰথম উদ্দেশ্যটো হ'ল আমি মানৱ সেৱা, ৰোগী অতিথিক শুশ্ৰূষা কৰা, পৰম্পৰাগত লোকৌষধি যোগেদি কেনেকৈ মানুহক আমি চিকিৎসা প্ৰদান কৰিব পাৰোঁ সেইখিনি আমি আগবঢ়াই আহি পৰ্যায়ক্ৰমে আমি বিভিন্ন ধৰণৰ গুৱাহাটী ইউনিভাৰ্চিটি, নেশ্যনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, যোৰহাট ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী, তেজপুৰ ইউনিভাৰ্চিটি বা নাই পাৰ্কে আদি কৰি যিমান বিজ্ঞান প্ৰযুক্তি গৱেষণা কৰা প্ৰতিষ্ঠানৰ লগত আমি জড়িত হৈ পৰিলোঁ। আৰু আমি বিজ্ঞানসন্মতভাৱে চিকিৎসাৰ লগতে যাতে আমি প্ৰমোট কেনেকৈ কৰিব পাৰোঁ, ভেষজ ঔষধবিলাক গৱেষণা কৰি লেবৰেটৰীত ভৰাই কেনেকৈ এটা এলোপেথিক হওক দি পেটেণ্ট পৰ্যায় পোৱাব পাৰি সেইবোৰ প্ৰচেষ্টা আমি ৰাখিছোঁ। আমি হাজাৰ হাজাৰ ৰোগীক সেৱা আগবঢ়াই আছোঁ। আৰু ইতিমধ্যে আমাৰ সংস্থাৰ পৰা আমাৰ লোকৌষধি আশ্ৰম হল আছাম কমিটিৰ পৰা আমি 4টা ঔষধ ইতিমধ্যে আমি পেটেণ্টলৈ আগবাঢ়িছোঁ। নাইপাৰলৈ ডায়েবেটিছ অজিত বৰবৰুৱা, আমাৰ নিজৰ আছে হেপাটাইটিছ আৰু মেলেৰিয়াকে আদি কৰি এনেকৈ আমাৰ 4টা ঔষধ অলৰেডি পেটেণ্ট হৈছে, সেইটো গভৰ্ণমেণ্টৰ হাতত গৈছে। গতিকে আৰু আমি নতুন নতুন গৱেষণা আৰু অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কবিৰাজসকলৰ জ্ঞানবিলাক থোপ খুৱাই পেলাই আমি গ্ৰন্থ লেখাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, যাতে ভৱিষ্যত প্ৰজন্মই হেৰাই যোৱা আমাৰ যিখিনি জ্ঞান যাতে হেৰাই নাযায়, আমি আকৌ দি যাব পাৰোঁ। আৰু সেই কম খৰচতে দুখীয়া নিচলা মানুহে আজিকালি সকলোৱে জানে এলোপেথিক চিকিৎসা ব্যয়বহুল, সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে সেই চিকিৎসা গ্ৰহণ কৰাটো বৰ অসুবিধা, গতিকে আৰ্থিকভাৱে দুৰ্বল। গতিকে আমি কম খৰচত কেনেকৈ আমি ৰোগীক শুশ্ৰূষা কৰিব পাৰোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ ব্যক্তি ৰোগী আমাৰ অসমৰ প্ৰায় জিলাই গুৱাহাটীকে আদি কৰি নলবাৰী, বৰপেটা, ডিব্ৰুগড়, শদিয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ এইবিলাক মানুহ আমাৰ আহি আছে। আমি সেৱা আগবঢ়াই আছোঁ। এই মঞ্চৰ যোগেদি আমি তেনেকুৱা দুখীয়া নিচলা মানুহ যিসকলে অচিন ৰোগত ভুগিছে সেই ব্যৱস্থাও আমাৰ এই আশ্ৰমত আছে। আমাৰ ভৌতিক চিকিৎসা ব্যৱস্থাও ঈশ্বৰে দিছে, যাতে অচিন ৰোগ হ'লেও আমি তাক বেমাৰ নিৰ্ণয় কৰি উপযুক্ত বনৌষধ প্ৰয়োগ কৰিবলৈ তেওঁক যাতে আৰোগ্য কৰিব পাৰোঁ। সেইখিনি আমি 2003 চনৰ পৰা এতিয়া হাজাৰ হাজাৰ হয়তো লাখত ভৰি দিছে আমি সেৱা আগবঢ়াই আছোঁ। এতিয়ালৈকে আমি সাতখৰী আমাৰ এটা NGO আছে, সেই NGOৰ পৰা সভানেত্ৰী আৰু মই আহিছোঁ, মই উপসভানেত্ৰী। আমি আহিলোঁ আজি এই দেৱকান্ত কোচ ডাঙৰীয়া, ডক্টৰ দেৱকান্ত কোচ ডাঙৰীয়া যিখন আয়ুৰ্বেদিক ঔষধালয় আছে তালৈ আহিলোঁ। ইয়াত বিভিন্ন প্ৰকাৰৰ আয়ুৰ্বেদিক ঔষধ বনাই থকাও দেখিছোঁ। তেখেতে বোধহয় চেলো কৰে। সেইখিনি আমাৰ ৰাষ্ট্ৰীয় এখন আৰোগ্য মেলা কৰিছিলোঁ, তেখেত তালৈ গৈছিলে। সেই সূত্ৰে আমাৰ চিনাকিত আজি আহিলোঁ। আজি তেখেতে আমাক গোটেই আশ্ৰমখন দেখালে আৰু শিৱ মন্দিৰটো আমি দৰ্শন কৰি সেৱা কৰিলোঁ। ভগৱানৰ যাতে আমি কৃপা লাভ কৰোঁ। তাৰপিছত আহি এতিয়া আমি এই এখন মিটিঙত আমি বহিছোঁ। এই মিটিংখনৰ কথাখিনি শিৱৰ নতুন সভ্য এটা সনাতন ধৰ্ম তেখেতে নতুনকৈ আৱিষ্কাৰ কৰাৰ দৰে হৈছে। তেখেতে ক'লে এইটো প্ৰথম বাৰ্ষিক অধিৱেশন, তালৈ আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে আমি আহিলোঁ। ইমানেই বুজি পাইছোঁ যে প্ৰকৃতিয়ে হ'ল শিৱ আৰু শিৱই হ'ল প্ৰকৃতি। মোৰ হিচাপত আপুনি এনে গছবিলাকৰ যিবিলাক লতা, ধৰি লওক ভেদাইলতা, সেইবিলাক বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক বুলি ক'লে আমাৰ অসমীয়া যিখিনি আয়ুৰ্বেদিক যিখিনি নহ'লে আমি চলিব, সৰুৰে পৰা আইতা বা মায়ে যিখিনি আমাক খুৱাই আহিছে, যেনে ভেদাইলতা, তাৰপিছতে নৰসিংহ বা মানিমুনি, মচন্দৰী, মধুসোলেং, এতিয়া আমাৰ মুখস্থ হৈ গৈছে। কাৰণ এতিয়া আমি নিজে বহুত বয়স হ'ল, আমিও এইবিলাক ব্যৱহাৰ কৰোঁ ল'ৰা ছোৱালীৰ কাৰণে। সেইবিলাক আমি দেখিবলৈ পালোঁ। আৰু অন্যান্য তেওঁ পেটৰ অসুখ, মাহেকীয়া হ'লে কিবা অসুখ, আজিকালি বহুতৰে পেটৰ বেমাৰ হয়, সেইবিলাকৰ দৰৱ দিছে বুলি আমি গম পাইছোঁ। গতিকে ভাল লাগিলে মোৰ এইখিনি, আৰু ধন্যবাদ আপোনালোকক। ধেমাজিখন বৰ ভাল লাগিলে। অৱশ্যে পুৰা ঘূৰিব পোৱাই নাই, তথাপিতো অকণ বহুতেই ভাল লাগে। মোৰ বান্ধৱী আছে তেখেতৰ ওচৰলৈ আহিছোঁ মই। ধন্যবাদ।